ৰাজ্যৰ ভিতৰতে বৃহত্তম ধৰ্মীয় অনুষ্ঠান ৰূপে পৰিচিত হ'ল ৮৮তম শংকৰ সংঘৰ অধিৱেশনস্থলী। উলহ মালহেৰে আয়োজিত হোৱা এই ধৰ্মীয় অনুষ্ঠানত অসমৰ ভিন ভিন প্ৰান্তৰ লগতে বাংলাদেশৰ পৰাও আহিছিল ধৰ্মীয় প্ৰচাৰক। ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হোৱা এই অধিৱেশনখনি মৰিগাঁও সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত আয়োজিত হৈছিল। ২০ লক্ষ ভকতৰ আগমনে ধন্য কৰিছিল মৰিগাঁও আকাশ পতা। শংকৰ গুৰুজনাৰ সৃষ্টিৰাজিৰ অমৰ গাথাৰ প্ৰচাৰৰ অৰ্থে আয়োজিত হোৱা এই অধিৱেশনে ৩০০০ বিঘাৰ পৰা ৪০০০ বিঘা পৰ্যন্ত ভূমি সামৰি লৈছিল। সম্পাদক বাবুল বৰাৰ নেতৃত্বতে ধৰ্মীয় নগৰীত পৰিণত হ'ল মৰিগাঁৱৰ শংকৰ সংঘৰ অধিৱেশন। কাৰ্যসূচীৰ তৃতীয়ৰ দিনা মূল ধ্বজা উত্তোলন কৰাৰ পিছতেই উলিওৱা হৈছিল এক বিশাল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। উলিওৱা হৈছিল শংকৰ গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক প্ৰতীকী ৰূপে, যাৰ বহিঃপ্ৰকাশ আপোনালোকক দেখুৱাইছো পূৰ্বেও। এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা দলসমূহৰ মাজৰ পৰা নিপুণতাৰে ২৩টাকৈ দলক পুৰস্কৃত কৰিবলৈ সক্ষম হৈছিল। দল বাছনি প্ৰক্ৰিয়াত বিচাৰকৰ আসন শুৱনি কৰিছিল বলেন চন্দ্ৰ বৰুৱা প্ৰবক্তা, নগাবন্ধা কনিষ্ঠ মহাবিদ্যালয়, ৰাজীৱ বৰা আচাৰ্য, শংকৰদেৱ বিদ্যানিকেতন মৰিগাঁও, দিলীপ বৰা অধ্যক্ষ, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও। প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল জাগিৰোড মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা উলিওৱা ৰাম বিজয় নাটৰ দৃশ্যায়নৰ দলটোৱে, য'ত প্ৰতীকী ৰূপত প্ৰদৰ্শিত হৈছিল অযোধ্যাৰ ৰাম লক্ষ্মণৰ বীৰত্বৰ অমৰ গাথা। অসুৰ বধৰ পৰা সীতাৰ স্বয়ম্বৰৰ হৰধনু ভগালৈকে দেখুওৱা হৈছিল এই দুই বাহনত। দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছিল শিল্পী খগেশ্বৰ বৰদলৈ মুখা শিল্প বাঁহৰ দলটোৱে। তৃতীয় স্থানত নেতাজী ৰবীন্দ্ৰনাথ বিবেকানন্দ দেৱৰ প্ৰতীকী দৃশ্যায়ন কৰিছিল বেংগলী সমাজ মৰিগাঁৱৰ পৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাত আমি জাগিৰোড মহাবিদ্যালয় অভিনয় বিভাগে যোগদান কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হওঁ। এই শোভাযাত্ৰাত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ৰাম বিজয় নাটৰ কেইটামান মূল দৃশ্য প্ৰতীকী ৰূপত উপস্থাপন কৰিছিলোঁ। আমাক এনে এটা অনুষ্ঠানৰ লগত সংযুক্ত হ'বলৈ সুবিধা দিয়াৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘ তথা এই বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰে চতুৰ্থ স্থানত আছিল পৰীক্ষিতৰ ভাগৱত ভ্ৰমণ আৰু কালীয় দমন। পঞ্চম স্থানত অসমৰ বৰেণ্য শিল্পী সাহিত্যিকসকলৰ একাংক দৃশ্যায়ন, বকাসুৰ বধ, জোনবিল মেলা, সাংস্কৃতিক দল, ভোগালী বিহু, গোসাঁই উলিওৱা, কনকলতা, জয়মতীৰ শাস্তি, চহাৰ সংসাৰ, কেলি গোপাল নাট, তিৱা সাংস্কৃতিক দল, ভোৰতাল নৃত্য, গোবৰ্ধন ধাৰণ, পাতি ঢোল সংস্কৃতি, বড়ো সাংস্কৃতিক দল, জেৰেঙাৰ চকুলো, সমন্বয় মৰিগাঁৱৰ শীৰ্ষগীতৰ নৃত্য প্ৰদৰ্শন আৰু আজান পীৰ দৰগাহৰ জিকিৰ দলটোৱে লাভ কৰিছিল শংকৰ সংঘৰ পুৰস্কাৰ। শংকৰদেৱ গুৰুজনাৰ কৃষ্টি সংস্কৃতিক ধৰি ৰাখিব পৰাটোৱেই হ'ল এওঁলোকৰ মহান উদ্দেশ্য, যাৰ ফল মৰিগাঁৱৰ আগমন ঘটা ২০ লক্ষ মানুহেই তাৰ প্ৰমাণ দি গৈছে। মৰিগাঁৱৰ পৰা পুলকনাথৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।